ৱাও ইমান গাড়ী ইমান মানুহ লাখে লাখে মানুহ লাখে লাখে গাড়ী মই কৈলৈ আহিছোঁ আপোনালোকক কৈ আছোঁ বলক সম্পূৰ্ণ ভিডিঅ চালেহে আপোনালোকে গম পাব নমস্কাৰ আৰু মই দীপলু মোৰ অন্য এটা ভিডিঅ'লৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ আহকচোন আজি ভিডিঅ'টো উপভোগ কৰিব মই আপোনালোক লৈ আহিছোঁ এখন পুৰণি থানলৈকে এই থানখনো ক'ত অৱস্থিত আপোনাক কৈ আছোঁ তিনিচুকীয়া জিলাৰ ঢলা ছয়খোৱাত অৱস্থিত এইখন ঢলা টাউনখনৰ ওপৰত অকমান দূৰলৈকে আহিব লাগিব ছয়খোৱা কেঁচাঘাটি হাললৈকে লৈ আহিছোঁ এখন পুৰণি মন্দিৰ থান এইখন থানলৈকে আহিছোঁ আজি দেওবাৰ আঘোণ মাহতে পৰে এই দেওবাৰ দিনটোতে বাবু পূজা এই বাবু পূজা বাবুসকলে পূজা কৰিছিল বুলি কৈছে আৰু মই আগৰ পৰা আহিছিলোঁ ইয়াত সৰুৰ পৰাই মানে চাকি বন্তি জ্বলাওঁ সেই বন্তিত আজি মই মনৰ আশা পূৰণ কৰিবলৈ আহিছোঁ অকল ময়ে নহয় আপোনালোকেও পূৰণ কৰি ল'ব নেদেখা এজনক প্ৰাৰ্থনা কৰি ল'ব আৰু সকলোৱে যে মূৰটো দূৰাই ল'ব এয়া মন্দিৰটোৰ থানলৈকে দেই সকলোৱে আহে তেনেকুৱা থানলৈকে আৰু চব সকলোৱে মনৰ আশা পূৰণ কৰিবলৈহে আহিছে চব আশামতে কামবোৰ হ'ব লাগে বুলি এয়া চাকি দিবলৈ আহিছে ইমান বহু দূৰ দূৰণি ভক্তসকল আহে ইয়াত চাওকচোন চব লাখে লাখে মানুহ কৈছোঁ লাখ লাখ মানুহ গণিব নোৱাৰে ইয়াতে চাওকচোন চব কোনো ধৰত খালী নাই চব চাকি দিয়া আছে ভয় দিবলৈকে দিগদাৰ হৈছে চব কিন্তু আমাৰ ঠাই নাই যে এতিয়া ভিতৰত যাবলৈ নোৱাৰোঁ বহুত মানুহ হয় ইয়াতে চক আৰু আমি এনে ঠাই অকণমান লৈ পিনে চুকতে তেনেকৈ চাকি দিবলৈ আৰম্ভ কৰিছোঁ তিনিখন চাকি তিনিজনটোত নিৰঞ্জনটোত কাৰণ মই নিজৰ কাৰণে এখন জ্বলাইছোঁ আপোনালোকলৈ এখন জ্বলাইছোঁ আৰু ঘৰৰ কাৰণে এখন জ্বলাইছোঁ আৰু ভণ্টি এখন জ্বলাই ল'লে সেইফালে নেদেখা এজনক প্ৰাৰ্থনা কৰিছোঁ যে অনাগত আহিবলগীয়া দিনবোৰ ভালে কুশলে মংগলে ৰাখক সকলোকে নহয় জানো থাকচোন কাৰো একোৱে নহওক অপায়ন মংগল নহয় জানো এয়া চব মই আহি গ'লোঁ তেনেকৈ দিয়ক আপোনালোকে মূৰটো দুৱাই ল'ব দেই ইয়াতে তেনেকৈ চাওকচোন মানুহবোৰ কিমান হৈছে চব আপোনালোক দেখুৱাই আছোঁ এয়াই হ'ল বাবু থানলৈকে আহিলোঁ আৰু ইয়াতে দান বৰঙণি পাত্ৰ এটা আছিল তাতে ভণ্টি ক'লোঁ তাতে ভৰাই দিছে তাতে চিন থাকি যাওক বুলি ভণ্টিৰ লগত ফটোকেইটা মাৰিলোঁ চাওকচোন ক্লিক কৰিলোঁ ফটোকেইটা কেনেকুৱা লাগিছে বা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এইফালে 108 ফায়াৰ গাড়ী ৰাখি দিছে মানে সদায় ছেফটিটো ফাৰ্ষ্ট ক'ত কি হয় কোনেও নাজানে নহয় জানো ইয়াৰ ফালে মানুহ কৈছোঁ নহয় মঠাইৰ ওপৰতে আছে মানুহ আছে গাড়ী আছে কিমান গাড়ী লাখে লাখে মানুহ বুলি কৈ আছোঁ আৰু এইফালে ভোক লাগিছিল পেটত কিবা খাওঁ কৈ আছিলোঁ খাবলৈ সময় হৈ গ'ল ৰাতিপুৱাই অহা যে আৰু ভাইটিৰ লগত খাই ল'লোঁ তেনেকৈ বৰমাই কিবা কৈছিলে ভাইটি কিবা এটা দিবা নেকি দিছোঁ যিটো পাইছোঁ তাকে দিছোঁ মৰম দিলোঁ আৰু এইফালে চাওক মানুহবোৰ কি হৈছে বাৰু হাতবোৰ দাঙি লৈছে যে এয়া কৈ আছোঁ বলক পাছলৈকে যা কৈ আছে বৰ্তাজনে যে পাছলৈকে যাবনো কেনেকৈ পাছফালেও মানুহ আগফালেও মানুহ যাবলৈ ভিৰ কিন্তু ৰাস্তাই নাই কেনেকৈ যাব এতিয়া বৰ্তাকে আগচি ধৰিছে চাওকচোন চব বেৰি ধৰিছে মই মাজত সোমাইলোঁ কিন্তু মইতো ঢুকি নাপাওঁগৈ ইমান দূৰলৈকে মোক নালাগে বুলি ক'লোঁ তাৰ পৰাই হাতযোৰ প্ৰণাম কৰিলোঁ দিয়ক আৰু হাতযোৰ প্ৰণাম কৰি গুচি আহিব লৈছোঁ ইয়াতে মানে নিৰ্মালি দি থকা হৈছে চব কিমান টনা অজৰ হৈছে দেখিছেনে আপোনালোকে চব এয়া কিন্তু বেয়া লাগে নিৰ্মালি তেনেকৈ ল'বলৈ নহয় জানো উপায় নাই কি কৰিব যদি শাৰী পাতিকৈ দিলে হ'লে খুব ভাল লাগিলে দিবনো ক'ৰ পৰা ইমান মানুহ কেনেকৈ দিব আৰু ভণ্টিকেইজনী এবাৰ ভিডিঅ' ক্লিপ কৰিলোঁ এয়া চাকি তেনেকৈ জ্বলাইছিলোঁ সকলোৱে আৰু ঘৰলৈকে উঠি আহিলোঁ বেটেৰী গাড়ী মানে পালোঁ তাতে আৰু আমি ৰাতি খুব আন্ধাৰতে গৈছিলোঁ দেই এইখন ঢলা তিনিআলি বুলি কয় এইটো আহোমগাঁও তিনিআলি এফালে আহোমগাঁৱলৈ যাবগৈ এটা শদিয়া যাব এটা ৰাস্তাই যাব ঢলা টাউনলৈকে যাব আমি ঢলা টাউনৰ সৈতে গুচি গৈছিলোঁ কিছুমানে এই ওপৰৰ দলঙৰ হৈ ক'ৰবাত নামিবলগীয়া হ'ল সেইফালে গুচি গৈছিল চাওক কিমান গাড়ী কিমান মানুহ বোলে এতিয়াও আহি আছে মানুহ বহুত হৈছে 12টা বজাৰ আগৰ লগে মানে সেৱা ফাঁকি লৈ বুলি কয় সেৱা ফাঁকি আমি সেৱা চেৱা কাঢ়ি মেলি গুচি আহিছোঁ ইয়াত ভণ্টিৰ লগত কিবা কথা পাতি আহিছোঁ তেনেকৈ মানুহ ইমান হৈছিল ন বোলো সঁচাকৈ দেই এবাৰ বহুত মানুহ হৈছে এবাৰো মানুহ হৈছে মানুহ নোহোৱাকৈ নাই বতৰটোও ভাল বতৰো ভাল পালে আৰু আহি ডাইৰেক্ট চাওকচোন নামিবলগীয়া হ'ল নামিলোঁ আমি ঘৰত আহি পাই গ'লোঁ ঘৰত অহাৰ পিছতে মই ক'লোঁ যে পথাৰ পৰা এপাক আহোঁগৈ দে কিন্তু মাহঁতক ভিডিঅ' কৰা নহ'ল আজি সোণবৰণীয়া পথাৰখনো আপোনালোক কেনেকৈ নেদেখুৱাওঁ ঘৰলৈ আহিছোঁ যে পথাৰখনকৈ এবাৰ দেখুৱাই দিছোঁ চব কিন্তু আজি ঘৰৰ মানুহে পথাৰত ধান কাটিবলৈ অহা নাই মুঠিখিনি ইমান ধুনীয়াকৈ বহাই ৰাখিছে এয়াই হ'ল ঘিলাচুকৰীয়া মুঠি আৰু এইফালে দেউতাই খেতি কৰি থোৱা অকণমান দেখুৱাই থৈছোঁ কি খেতি কৰিছে ধুনীয়া লাই মূলা সকলো খেতিখিনি কৰি থৈছে চব দেখিয়ে ভাল লাগিছে আমাৰ এনেকৈ খেতি কৰি থ'লে খুব ভাল লাগে বাৰীখন সেউজীয়া শাক পাচলিবোৰ দেখিছোঁ ভেন্দি চেন্দিও কৰি থৈছে বোলে খুব দেউতাই অবিহনে আমি একো নোৱাৰিছোঁ দেউতাই কৰি থৈছে এইবোৰ দেই